মা, কাইলৈ মোৰ বৃত্তি পৰীক্ষা আছে। তাকে আগৰ জোতাযোৰ ফাটি থাকিলে। এতিয়া ইউনিফৰ্ম নিছে নহয় মা, ক'লা জোতা এযোৰ লাগিব। কি কৰা যায়? নহ'লেতো সোমাবই নিদিব গেটৰ ভিতৰত। হয় নেকি বোপা? এই কিবা এটা কৰিব লাগিব ৰ। এই খুলুং এটা আছিল নহয়, খুলুংটোকে ভাঙি দিওঁচোন, তাতে কেইটকামান ওলাই কিজানি। ৰ নালাগে নেকি মা? খুলুংটো তুমি ইমান দিনৰ পৰা ভৰাই আছা এটকা দুটকাকৈ। তুমি কিবা এটা কৰিম বুলি ভাবি আছা, এতিয়া সেইটোনো আকৌ মোৰ জোতাযোৰৰ কাৰণে ভাঙি দিবানে মা? মামাকে কৈছোৱা নেকি? মামাক কৈ চাব পাৰি বোপা, কিন্তু দেচোন ঘৰৰ বজাৰ পাতিবিলাকো মাজে মাজে কৰিয়ে দিয়ে নহয়। এতিয়া আকৌ জোতাযোৰৰ কথা ক'বলৈ বেয়াই লাগিছে। অ' বাইদেউ আহকচোন, মোক শাককেইডাল কাটি দিয়কহি। অ' মণি, গৈছোঁ ৰ'বা, 1 মিনিট মই গৈ আছোঁ। বোপা তই অকণ ৰচোন, মামীয়েৰাই মাতিছে, শাককেইডালমান কাটি দিব লাগে বোলে, মই কাটি থৈ আহোঁ। কিন্তু মা, মোৰ জোতাযোৰ। ৰচোন তই ধৈৰ্য ধৰ, মই কিবা এটা কৰি আছোঁ ৰ। বাইদেউ আহিছেনে? অ' ভাই কামলৈ যায়, জল্দি আহক, শাককেইডাল কাটি দিয়কহি। গৈছোঁ মণি, গৈছোঁ। মা, মই কিবা এটা গুৰুত্বপূৰ্ণ কথা কৈ আছোঁ আৰু তুমি শাককেইডালত লাগি আছা মা। শুন বোপা, দেউতাৰে ঢুকুৱাৰ পৰা তোৰ মোমায়েৰে মামীয়েৰে আমাক এইখন ঘৰত থাকিবলৈ ঠাই দিছে। ৰুমটো বেলেগ হ'ব পাৰে, বেলেগকৈ বনাই খাব পাৰোঁ, কিন্তু বজাৰ পাতিও মোমায়েৰে মামীয়েৰে কৰি দিয়ে। গতিকে মই তেওঁলোকৰ মতে চলিবই লাগিব, বুজি পাইছ? বাইদেউ বোপাক কওকচোন, গৰুকেইটা পানী খুৱাই থৈ আহিবলৈ, বৰ ৰ'দ দি আছে। গৈছে ৰ'বা, গৈছে। তই এইবোৰ কথা ভাবি নাথাকিবি, বুজিছ? ৰ, মই তোৰ জোতাযোৰ ব্যৱস্থা কৰি আছোঁ। দাদা, তুমি কিয় মন মাৰি আছা অথনিৰ পৰা? আৰু কি কৈ আছিলা জেঠাইক? নাই ধুনু, একো হোৱা নাই। তুমি পঢ়ি আছিলানে? দাদা, ধুনু তুমি ভালকৈ পঢ়িবা, আৰু অহাবাৰলৈ তুমিও বৃত্তি দিব লাগিব নহয়। মোৰ এইবাৰৰ কিতাপখিনি তুমি ল'ব পাৰিবা দিয়া। অঁ দাদা, তুমি মোক চাই দিবা অলপ দেই। কিয় নাচাম বাৰু, মোৰ একমাত্ৰ ভণ্টিজনীক নিশ্চয় মই চাই দিম। বোপা, মই জোতাযোৰৰ ব্যৱস্থা কৰিলোঁ নহয়, অলপ পিছত মোমায়েৰাই লৈ আহিব ৰ'বা। তুমি এতিয়া ধুনীয়াকৈ আগতে পঢ়ি থকাখিনি ৰিভাইজ দি থাকা, যোৱা। কাইলৈ আকৌ বৃত্তি পৰীক্ষাও আছে নহয়। ঠিক আছে মামী। অ' ধুনু, এই দাদালৈ গাখীৰ একাপ থৈ দিছিলোঁ, যোৱাচোন, ঢাকি থোৱা হৈ আছে, লৈ আহা। 2 কাপ আছে, একাপ তুমি খাবা, একাপ দাদালৈ লৈ আহা, যোৱা। দাদা কাইলৈ পৰীক্ষা দিব নহয়, খালে অকণমান শক্তি পাব, নহ'লে পঢ়িবলৈ ভাগৰেই লাগিব। ঠিক আছে মা, মই আনি আছোঁ। অ' শুন, তোমাৰ পৰীক্ষা আছে বুলি মই পাহৰিয়ে থাকিছিলোঁ, সেইকাৰণে গৰুকেইটা লৰাবলৈ যাব দিছিলোঁ। নালাগে দিয়া, মই পানী খুৱাই থৈ আহিম। তোমাৰ পৰীক্ষা আছে নহয়, তুমি আজি পঢ়ি থাকা, হ'ব দিয়া। আৰু এতিয়া ইমান ৰ'দত, এতিয়া ইমান গৰম দিনো আহিছে, এতিয়া ইমান ৰ'দত তুমি পথাৰলৈ যাব নালাগে। মই সেই ওচৰৰ মানুহ এজন ঠিক কৰিছোঁ, এই মানুহজনে গাখীৰ খাই পেলাই অকণমান লৈ যাব, আৰু তাৰ বিনিময়ত গৰুকেইটাও চাই দিব। এতিয়া তুমি হাইস্কুললৈ যাবা নহয় বাবা, তুমি ভালকৈ পঢ়া। ভণ্টি আৰু তোমাৰ এটাই কাম, ধুনীয়াকৈ পঢ়ি থাকা, আৰু এইবিলাক ঘৰৰ কাম তুমি চিন্তা কৰিব নালাগে দেই। হ'ব মামী, তথাপিও বাৰু মই যিকেইটা পাৰোঁ তোমাক সহায় কৰি দিম দিয়া মামী। তুমিতো মোক মাতকৈও বেছি মৰম কৰা, গতিকে তোমাৰ কাৰণে মই 2-এখন কাম কৰি দিম মামী। আৰু মোৰ গোসাঁইটো, তহঁত দুয়োটাই মোৰ ল'ৰা ছোৱালীও হ'ব পায়। তই ডাঙৰ, তাই সৰু। আৰু তোৰ মাৰক মই কেতিয়াও মোৰ জেঠাশাহু বা কিবা বুলি ভাবা নাই, মোৰ নিজৰ বাই বুলি ভাবোঁ। মই যেতিয়া এইখন ঘৰত প্ৰথম বিয়া হৈ আহিছিলোঁ, মই একো নাজানো। তোৰ মাৰাই মোক শিকাই কৰি নিজৰ ভনীৰ নিচিনা কিমান মৰম চেনেহ কৰিছে, আৰু সেইজনী বাইদেউৰ দুখৰ সময়ত আজি মই কেতিয়াও স্বাৰ্থপৰ হ'ব নোৱাৰোঁ গোসাঁই। তই এইবিলাক চিন্তা নকৰিবি। বোপা, তোৰ বোলে পৰীক্ষা কাইলৈ? জোতাযোৰ মই আনিলোঁ, যাচোন পিন্ধি পালে চাগে। আৰু কিবাও লাগিব নেকি? একদম তই চিন্তা নকৰি এইবিলাক। তই খালি কি লাগে মোক কবি, আৰু তই ভালকৈ পঢ়। ভণ্টি আৰু তোৰ এটাই কাম, ভালকৈ পঢ়। বাকী মই আছোৱেই নহয়, বেলেগ চিন্তা কৰিব নালাগে। আৰু গৰুকেইটাৰ কাৰণে মই মানুহ এজন ঠিক কৰি দিছোঁ। তই আৰু এই ইমান সৰুতে এই গৰমত গৰু চাবলৈ যাব নালাগে। তহঁত দুটাই খালি ভালকৈ খা, পঢ়। বাকী ঘৰৰ কামকেইটা মাৰাই আৰু মামীৰাই কৰিব নহয়, আৰু বাকী পইচা পাতি চিন্তা চব তোৰ। আৰু বাহিৰৰ মানুহৰ কথা নুশুনিবি দেই। ঠিক আছে মামা, মই আৰু মাইনাই বহুত ভালকৈ পঢ়িম, আৰু আমাৰ ঘৰখনলৈ গৌৰৱ কঢ়িয়াই আনিম। তোমালোকে আমাৰ কাৰণে বহুত কৰিছা মামা মামী। তেনেকৈ নকবি, কি বহুত কৰিছা? তই মোৰ ডাঙৰ ল'ৰা, তাই মোৰ সৰু ছোৱালী, আৰু তোৰ মাৰা তোতকৈ আগত মোৰ বা হয়, বুজি পাইছ? গতিকে এইবোৰ চিন্তা নকৰিবি, আৰু মানুহৰ কথা নুশুনিবি দেই। অঁ বোপা, মামাই ঠিকেই কৈছে। ঠিক আছে মামী, আপোনালোকে কোৱা কথাখিনি মই সদায় মনত ৰাখিম। ময়ো ডাঙৰ হৈ বহুত ভাল চাকৰি কৰিম, তাৰপিছত মাইনাক ভালকৈ পঢ়াম, ভালকৈ বিয়া দিম, আৰু আপোনালোকক এখন গাড়ী কিনি দিম মামা মামী আৰু মা। আপোনালোক তিনিওজনক ফুৰাম মই। দেখিছ ধুনু, দাদাৰ চিন্তাধাৰাবিলাক ইমান ভাল, আৰু তই সদায় দেৰিলৈকে শুই থাক। আৰু চা, তই মাজে মাজে 2-এখন কামতো সহায় কৰিবি, জেঠাইক সহায় কৰিবি, মোক সহায় কৰিবি। দাদাইতো যিমান পাৰে সহায় কৰিয়েই দিয়ে, গৰু পানী খুৱাবলৈও যায়। আৰু মানুহজনটো আহিবই গৰু গাই চাবলৈ। কেতিয়াবা যদি মানুহজন নাহে, একদম ককাইৰাৰ লগত তও যাবি, চব কাম শিকিব লাগে। 2টা যাবি 2 টিং পানী লৈ দেই।
কামো শিকিব লাগিব, চব শিকিব লাগিব। ঠিক আছে মা, হ'ব। এই মামী নালাগে, মোৰ ভণ্টিজনীক মই পথাৰত গৰু পানী খুৱাব যাব নি? নহয় বোপা, এইবিলাক কথা নহয়, তাইও শিকিব লাগিব কাম, বুজিছ? আৰু চা, মোৰ কথাকেইটা অকণ গধুৰ হ'ব পাৰে, অকণ কঠোৰ হ'ব পাৰে, কিন্তু মই তহঁত দুটাক কেতিয়াও কম বেছি নেদেখোঁ, সমানে দেখোঁ সদায়। তই যেতিয়া যাবি টিং এটা লৈ তাইও পিছে পিছে যাব, তাইও কাম শিকক। ছোৱালী মানুহ ক'ব নোৱাৰি নহয় কোনদিনা কোন পৰিস্থিতিত বিয়া বাৰু হৈ যাব লগা হয়, দুদিন পিছত পঢ়িবৰ কাৰণে বাহিৰত হোষ্টেলত থাকিব যাব লাগিব, চব কাম শিকিব লাগে। গতিকে তই যি কাম কৰ তাইকো শিকাবি দেই। ঠিক আছে মামী, হ'ব মা। মই বহুত সৌভাগ্যৱান, এনেকুৱা এজন ভাই পাইছোঁ, এনেকুৱা এজনী ভনী সদৃশ মই বোৱাৰী পাইছোঁ। মোৰ এই দুৰ্ভগীয়া অৱস্থাটো মোক আৰু মোৰ সন্তানটোক তহঁতে নিজৰ বুলি ভাবিছ। মই তহঁতৰ ধাৰ কেতিয়া পৰিশোধ কৰিম? আৰু বাইদেউ, আপোনাক এটা কথা কওঁ, মই যে আপোনাক মাজে মাজে চিঞৰি বাখৰি কাম পাচি থাকোঁ, আপুনি চাগে ভাবে বোৱাৰীজনীয়ে মোক কেনেকৈ কাম পাচি থাকে। কিন্তু বাইদেউ, সেইদিনা যে আপোনাক ডক্টৰৰ ওচৰলৈ লৈ গৈছিল ভাইকে, এই ব্লাড টেষ্টৰ ৰিপৰ্ট আহিল নহয়, আপোনাক অকণমান থাইৰয়ড বাঢ়িছে বুলি কৈছে ডক্টৰে, যাৰ কাৰণে আপোনাৰ গা বিষ হৈ থাকে, গাটো জঠৰ হৈ থাকে। আৰু সেইকাৰণে ডক্টৰে কৈছে যে তেখেতক বহি থাকিব নিদিব, মাজে মাজে অকণমান কাম কৰিব দিব, শাৰীৰিক ব্যায়াম কৰিব দিব। সেইকাৰণে মই আপোনাক ইটো সিটো কৰোৱাই থাকোঁ বাইদেউ, আপুনি একদম ভুল নাভাবিব মোক। হয় নেকি? ঠিক আছে বোৱাৰী, হ'ব, মই বাৰু ইটো সিটো কাম কৰিম আৰু ৰাতিপুৱা খোজো কাঢ়িম। বাইদেউ, তই কেতিয়াও এইখন পৰৰ ঘৰ বুলি নাভাবিবি। মণিয়েওতো কিমান মৰম কৰে, আৰু আমাৰ ধুনুজনী বাবু বুলিলে পাগল। গতিকে আমি পাঁচোটাই এখন ঘৰৰ সদস্য, আমিয়ে নিজৰ, আমি তহঁতৰ কাৰণে আমি, আমাৰ কাৰণে তহঁত। গতিকে বেলেগৰ কথা একো নুশুনিবি। ওচৰ চুবুৰীয়াই বহুতকৈ সমালোচনা কৰিব এইবোৰ কথা লৈ, তহঁতক কেতিয়াবা কিবা কিবি কথা শুনাবো, কিন্তু এইবিলাক গুৰুত্ব নিদিবি বাইদেউ। মই আছো নহয়, আৰু মণি আছে, সকলো ভাল হৈ যাব। এতিয়া আমাৰ এটাই লক্ষ্য হোৱা উচিত, আমি বাবু আৰু মাইনাক ভালকৈ পঢ়াব লাগে, সিহঁতৰ ভাল এটা সংস্থাপন হ'ব লাগে, আৰু মোৰ চাকৰিটো থকালৈকে সিহঁতৰ পঢ়া শুনাবিলাক শেষ হ'ব লাগে। ৰিটায়াৰমেণ্টৰ পিছত আৰু কেইকেইটানো পেঞ্চনৰ টকা পাম। গতিকে সেইকাৰণে তই এইবিলাক চিন্তা নকৰিবি, তই নিজৰ দেহাটো ভালে ৰাখ, পাৰিলে মণিক 2-এখন কামত সহায় কৰি দিবি, আৰু সিহঁত দুটাক চাবি, সময়মতে খোৱা বোৱাটোৰ ওপৰত ধ্যান ৰাখিবি। বাকী মইতো আৰু এটাইমহে ঘৰত খাবলৈ পাওঁ, বাকী টকা পইচা একো চিন্তা কৰিব নালাগে, মই জীয়াই থকালৈকে তহঁতে একো অভাৱ নাপাওঁ। হয় বাইদেউ, ভাইকে ঠিকেই কৈছে, আপুনি এনেই মন মাৰি নাথাকিব। ইমান সুখ মই সহ্য কৰিব নোৱাৰা হৈছোঁ। ইমান সুখ পাইছোঁ মই ভাই আৰু ভাই বোৱাৰীৰ পৰা। মোক আৰু একো নালাগে, ল'ৰা ছোৱালী দুটা ভালে ভালে পঢ়া শুনা কৰক, সেয়াই সকলো। আজি খুব আনন্দ লাগিছে, খুব হাঁহিব মন গৈছে। বাইদেউ, ভিনদেউ জীয়াই থাকোঁতেওনো আপুনি কি সুখত আছিলে? আপোনাক মদ খাই পেলাই মাৰধৰ কৰিলে, আৰু মাৰধৰ কৰি বাবুটোক জন্ম দি আপোনাক এই অৱস্থাত এৰি থৈ গুচি গ'ল। গতিকে তেতিয়াও আপুনি একো সুখত নাছিলে, দুখতে আছিলে। কিন্তু এতিয়া আপুনি দুখ পাব নালাগে বাইদেউ। হ'ব মণি, তোমালোকে যেনেকৈ বিচাৰা মই তেনেকৈ আনন্দ মনে থাকিম। বাৰু হ'ব, বেছি ইম'চনেল হ'ব নালাগে। এতিয়া বোলা আটাই ভাতকেইটা খাওঁগে। তাকে ব'লক খাওঁগে। আজি শাকে মাছে ৰান্ধিছোঁ নহয়, বাইদেৱে শাককেইডাল কাটি দিলে। এই কালি ৰৌ মাছটো পুখুৰীত পোৱা ধুনীয়া আঞ্জা বনাইছোঁ, ব'লা। মণি, মণি, মোৰ ভতিজীজনী ক'ত আছ? বহুত দিন দেখা নাই মোৰ মণিকণক। ৰঙিলী পেহী, আপুনি? আহক কিয় বাহিৰত ৰৈ আছে? আহক ভিতৰলৈ আহক। বোলো হয়নে, মোৰ মণিকণক মই ইমান মিছ কৰি আছিলো নহয়। তইহে একে পেহীয়েৰলৈ ফোন এটাও নকৰ। সেয়া তোৰ একেবাৰে এইটো ভাগিন নেকি? বাৰে আৰু ভাগিনটোক লৈ ব্যস্ত থাক। পেহীয়েৰক পাহৰিলে, সৰুৰ পৰা পেহীয়ে তোৰ গৌমুদ্ৰাই ডাঙৰ দীঘল কৰিলে। পেহী, কিয়নো আপোনাক পাহৰিম বাৰু? নিজৰ ভতিজীয়ে নিজৰ পেহীক পাহৰিব পাৰে জানো? এইবিলাক চব বাদ দিয়ক, আহকচোন। আপুনি ইমান ভাগৰে জিগৰে আহিছে, আহক ভিতৰলৈ আহক। যাম ভিতৰলৈ, কিন্তু এটা চৰ্তত। কি চৰ্তনো পেহী? ঘৰৰ দুৱাৰদলিত সোমোৱাৰ আগত তই মোক কথা দিব লাগিব যে মই যিকেইদিন ইয়াত থাকিম তই বেছি সময় মোৰ লগত থাকিব লাগিব। সেই বাইৰে আৰু ভাগিনৰ লগত নহয়, তেতিয়াহে মই ভিতৰত সোমাম। পেহী, আপুনি বাইদেউ আৰু ভাগিনটোক কিয় ইমান বেয়া পায়নো? আপুনি আহি চাওকচোন, আপুনিও তেওঁলোকক ভাল পোৱা হ'ব। মোৰ ভাগিনটো ইমান মৰম লগা, আৰু মোৰ বাইদেউজনীও ইমান সাদৰী। সেইবিলাক চব বাদ দিয়ক, আহক আপুনি আহক। হ'ব বাৰু, তই কৈছ যেতিয়া বিশ্বাস কৰি সোমাইছো। পিছতহে দেখিম আৰু কাকনো বেছি সময় দিয়ক। আহক পেহী, সোমাই আহক। পেহী, এইটো এখেতৰ অফিচ ৰুম। ইয়াতে এইখন বিচনাতে আপুনি শুব দেই। আৰু কওকচোন, এই মাছৰ আঞ্জা কেনেকুৱা লাগিল? বাইদেৱে বনাইছে। ভালে লাগিল। পিছে মোক ভাত সাজ তয়ো বনাই খুৱাব পাৰিলি। হ'ব দিয়ক পেহী, আপুনি কাইলৈ গুচি নাযায়গৈ নহয়, থাকিব নহয় কেইদিনমান। এইকেইদিন মই বনাই খুৱাম দিয়ক বাৰু।
এতিয়া পেহী বুলি কথা কেইটামান কওঁ, তই আকৌ ভুল যাতে নুবুজ, বুজিছ? তোৰ মই পেহীয়েৰে আমাৰ তেজৰ সম্পৰ্ক আছে, বুজিছ? গতিকে মই তোক যি ক'ম তোৰ আৰু তোৰ পৰিয়ালটোৰ ভালৰ কাৰণেই ক'ম। মই যিহে ৰেহৰূপ দেখিছোঁ, মই কিন্তু তহঁতৰ ভৱিষ্যতটো একেবাৰে দেখিয়ে আছোঁ, বুজিছ? কি ভৱিষ্যতনো পেহী? আপুনি কি ক'ব খুজিছে? মই একো বুজা নাই, ভালকৈ বুজাই কওক। তাকে ভাল কথা ক'লে ক'ত সহজে বুজি পাবি। শুন, তোৰ ছোৱালী এজনী, বুজিছ? গতিকে সমাজৰ চকুত তহঁতৰ ল'ৰা নাই, হয়নে? এতিয়া চা, তোৰ সেই ভাগিনীয়ে নে কি সেইটো ডাঙৰ হৈ আহিছে। দুদিন পিছত ডেকা হোৱাৰ পিছত এজনী সুমুৱাই আনিব। সুমুৱাই আনি সেই যেনিবা বোৱাৰীজনী কি কাৰ তেজ খোৱা বিধৰ হয়, তাৰপিছত আনি তোৰ জীয়েৰক যেতিয়া বিয়া দিবি, তাৰপিছত এই গোটেই সম্পত্তিত কব্জা কৰিবলৈ চাব সিহঁতে মিলি। তেতিয়া তোৰ ছোৱালীজনী কি হ'ব? এয়া মাটি সম্পত্তি গোটেই সেইটোৱে ঘৈণীয়েকক আনি সুমুৱাই গোটেইবিলাক লৈ ল'ব নিজৰ নাম কৰি, তহঁতক ভুলাই ভুলাই। আৰু আজিকালি একেজনী মাকৰ ককায়েকে বিশ্বাস কৰিব নোৱাৰি। সেইটো তোৰ এই জেহাৱেৰা ল'ৰাহে। কি বা তাৰ বাপেকৰ বা তেজ কেনেকুৱা, কি বা চৰিত্ৰ লেতেৰাই আমাৰ ধুনুক কিজানি বেয়া চকুৱে চাই। গতিকে ইমান একেবাৰে ধুনুকেইটাকে একেলগে একেটা ৰুমতে পঢ়িব কৰিব নিদিবি। বিশ্বাস কৰিব নাপায় ইমান। এইবিলাক টকা তহঁতৰ সম্পত্তি এয়া জোৱাই চাকৰিটোৰ কাৰণেও কৰিব পাৰে, বুজিছ? সেইকাৰণে মই ভাবিছোঁ এই সিহঁতক তহঁতে ভাড়া ৰুম এটাকে চাই তাতে থাকিবলৈ দে। লাগিলে দুটা এটা বজাৰ কৰি দিবি, ৰুমৰ ভাড়াটো দি দিবি, কিন্তু ইয়াত নাৰাখিবি, বুজিছনে? এইবোৰ বেয়া কথা মোক নিশিকাব পেহী। এইবিলাক বেয়া চিন্তা কৰাৰ কাৰণে আপুনি গোটেই জীৱন অকলশৰে ৰ'ব লগা হ'ল। আপুনি যাব পাৰে। এনেকুৱা বেয়া চিন্তা কৰা মানুহৰ মোৰ ঘৰত কোনো স্থান নাই। যাওক, কাপোৰ পিন্ধক আৰু যাওক।